Hello everyone, welcome to Academia and myself Ankur. So, আজি আমি এইটো ভিডিঅ'ত ভয়েস চেঞ্জৰ কিছুমান কুৱেশ্যন আনসাৰ ডিসকাস কৰিম। তো এইটো ভিডিঅ'ত আমি SSLC এক্সাম অৰ্থাৎ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 2011 চনৰ পৰা 2020 চনলৈকে এই 10 বছৰত যিমানখিনি ভয়েস চেঞ্জৰ কুৱেশ্যন আহিছে সকলোৰে সলিউশন কৰি দিব ট্ৰাই কৰিম। আৰু ইয়াৰ আগৰ ভিডিঅ' কেইটাত মই ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভয়েস চেঞ্জ কি হয় বা ভয়েস চেঞ্জ কেনেকৈ কৰে, ভয়েস চেঞ্জ কৰাৰ নিয়মসমূহ সেইবিলাকৰ বিষয়ে আলোচনা কৰিছিলোঁ। যদিহে ছাত্ৰ ছাত্ৰীসকলে সেই ভিডিঅ'খিনি চোৱা নাই তেন্তে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ সেই ভিডিঅ'বিলাক চাই ল'ব পাৰিবা। লগতে দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকলৰ এই বৰ্তমান কোভিড-19 যিটো পেণ্ডেমিক চিটুৱেশ্যন ক্ৰিয়েট কৰিছে সেইটোৱে পঢ়াৰ ক্ষেত্ৰত যিটো বাধা আনি দিছে সেই বাধাখিনি কিছু দূৰ কৰিবৰ মানসেৰে আমি তোমালোকৰ চেপ্টাৰবিলাকো ক্লাছ 10ৰ চেপ্টাৰবিলাকো ভিডিঅ' যোগে এক্সপ্লেনেশ্যন আৰু সলিউশ্যনছবিলাক দিবলৈ ট্ৰাই কৰিছিলোঁ। গতিকে সেইবিলাক ভিডিঅ' যদি তোমালোকে চাবলৈ বিচৰা বা চাব বিচৰা তেন্তে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকবিলাকত গৈ চাব পাৰিবা। তোমালোকৰ গ্ৰামেটিকেল কনচেপ্ট হওক বা তোমালোকৰ চেপ্টাৰৰ এক্সপ্লেনেশ্যন হওক বা চেপ্টাৰ সলিউশ্যনছ হওক সকলো আমাৰ এই একাডেমিয়া নামৰ চেনেলটোত সকলো ভিডিঅ' উপলব্ধ। তো আজি আমি কি চাম যে ভয়েস চেঞ্জৰ কিছুমান এক্সাৰচাইজ আৰু ভয়েস চেঞ্জৰ অৰ্থাৎ ভয়েস চেঞ্জৰ কিছুমান কুৱেশ্যন এণ্ড আনসাৰ কেতিয়াৰ পৰা 2011 চনৰ পৰা 20 চনলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিখিনি আহিছে। এতিয়া তোমালোকে এইখিনি কৰাৰ আগতে তোমালোকৰ ষ্ট্ৰাকচাৰখিনি খুব ভালদৰে মনত ৰৈ লোৱাটো দৰকাৰ। গতিকে তোমালোকৰ মই আগৰ ভিডিঅ' কেইটাত যেতিয়া তোমালোকক ভয়েসৰ বিষয়ে কৈছিলোঁ এতিয়া তোমালোকে ষ্ট্ৰাকচাৰবিলাক ভালদৰে চাইছা বুলি মই ভাবিছোঁ। এতিয়া আমাৰ প্ৰথম তিনিটা কথা কি আছিলে যে আমি ছাবজেক্ট অবজেক্টৰ ব্যৱহাৰটো জানিব লাগিব, যে পেছিভ ভইচৰ ছাবজেক্টৰ ঠাইত এক্টিভ ভইচত অবজেক্ট বহে বা তেনেকৈ অবজেক্টৰ ঠাইত ছাবজেক্ট বহে, সেইটো কথাত মই আগতে তোমালোকক কৈছোঁ। দেন যিটো আমি পেছিভ ভইচত কি কৰোঁ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখোঁ, মানে ধৰা ডু থাকিলে আমি ডান লিখিব লাগিব। ঠিক সেইদৰে আমি ছাবজেক্টৰ আগত পেছিভ ভইচত এটা প্ৰিপজিশ্যন লিখোঁ বাই প্ৰিপজিশ্যন, আৰু কিছু ভাৰ্ব থাকিলে চেণ্টেন্সটোত উদাহৰণস্বৰূপে নো থাকিলে টু হয়, ছেটিছফাই থাকিলে এট হয় বা উইথ হয়, তেনেকৈ প্লিজ চক থাকিলে এট হয়। সেইখিনি তোমালোকে মনত ৰাখি ল'বা আৰু প্ৰত্যেক টেন্সৰে নিয়মবিলাক জানি ল'বা। এতিয়া কথাটো হ'ল কি মই তোমালোকক যেতিয়া ভিডিঅ'বিলাক দেখাইছিলোঁ বা ভিডিঅ'বিলাকত তোমালোকক ভয়েস চেঞ্জৰ ধাৰণা বা ভয়েস চেঞ্জৰ কৰাৰ ৰুলছবিলাকৰ বিষয়ে তোমালোকক এটা আইডিয়া দিব ট্ৰাই কৰিছিলোঁ। তেতিয়া মই কি কৰিছিলোঁ যে এক্টিভ ভইচৰ পৰা পেছিভ কৰিবলৈহে তোমালোকক শিকাইছিলোঁ গতিকে এক্টিভ ভইচৰ পৰা পেছিভ কৰিবলৈ যেতিয়া শিকাইছিলোঁ গতিকে পেছিভ ভইচৰ পৰা এক্টিভ কৰিলে সেই উল্টাটো হ'ব, হয়নে নহয়? গতিকে তোমালোকৰ এতিয়া এক্সামত যে অকল এক্টিভৰ পৰাই পেছিভ কৰিব আহিব তেনে নহয়, কেতিয়াবা কি হ'ব তোমালোকক পেছিভ ভইচৰ পৰাও এক্টিভ কৰিব দিব। গতিকে ষ্ট্ৰাকচাৰকেইটা এক্টিভ ভইচ আৰু পেছিভ ভইচ দুয়োটাই ষ্ট্ৰাকচাৰকেইটা তোমালোকে খুব ভালদৰে জানি লোৱাটো দৰকাৰ, কাৰণ চেণ্টেন্সটো দেখিলে গম পাব লাগিব যে এইটো এক্টিভ ভইচত আছে নে পেছিভ ভইচত আছে। তোমালোকক এক্সামত কৈ নিদিয়ে যে এইটো পেছিভ ভইচত আছে তোমালোকে এক্টিভ কৰা, তোমালোকক ক'ব যে এইটো ভইচ চেঞ্জ কৰা, চেণ্টেন্সটো দি দিব এইটো ভইচ চেঞ্জ কৰা, তেনেকৈ থাকিব। গতিকে সেইটো যিহেতু তোমালোকে কৰিব লাগিব গতিকে তোমালোকে এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰ আৰু পেছিভ ভইচৰ ষ্ট্ৰাকচাৰটো খুব ভালদৰে জানি ল'ব লাগিব আৰু তোমালোকে ধৰিব পাৰিব লাগিব যে এইটো এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰত আছে চেণ্টেন্সটো নে পেছিভ ভইচৰ ষ্ট্ৰাকচাৰত আছে, আৰু তেতিয়াহে তোমালোকে কৰিব পাৰিবা। আৰু চেঞ্জ কৰিব দিলে তেতিয়া এক্টিভত থকাটো পেছিভ কৰিব লাগিব, যদিহে চেণ্টেন্সটো পেছিভত থাকে তোমালোকে কিন্তু তেতিয়া এক্টিভ কৰিব লাগিব। গতিকে সেইখিনি আছিল তোমালোকক ক'বলগীয়া কথাখিনি মোৰ, আৰু দেৰি নকৰাকৈ মই ভিডিঅ'টোৰ মাজলৈ যাবলৈ বিচাৰিছোঁ। তো আমি কোন চনৰ পৰা চাম 2011 চনৰ পৰা 2020 চনলৈ। গতিকে পোনপ্ৰথমে আমি 2011 চনত যিকেইটা হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক বা SSLC পৰীক্ষাত আহিছিলে সেইকেইটা আমি চাই লওঁ। প্ৰথম 2011ত দুটা কুৱেশ্যন আহিছে। দ্য মেম্বাৰ্ছ ইলেক্টেড হিম ছেক্ৰেটাৰী, দ্য গ্ৰেণ্ড মাদাৰ লুকছ আফটাৰ দ্য চাইল্ড। প্ৰথমটো চোৱা, দ্য মেম্বাৰ্ছ ইলেক্টেড হিম ছেক্ৰেটাৰী, হয়নে? সেইটো কি আছিলে? মই তোমালোকক ইয়াৰ আগৰ ভিডিঅ'টোত ফেক্টেটিভ অবজেক্টৰ বিষয়ে কৈছিলোঁ। ফেক্টেটিভ অবজেক্টত কি হয় যে দুটা অবজেক্ট থাকে আমি এইটো ছেক্ৰেটাৰীটো ছাবজেক্টৰ ঠাইত আনিও কৰিব পাৰোঁ বা সিটো ছাবজেক্টৰ ঠাইত আনি কৰিব পাৰোঁ। এতিয়া চোৱা
দ্য মেম্বাৰ্ছ ইলেক্টেড হিম ছেক্ৰেটৰী গতিকে সেইটো কিহত আছে সেইটো এক্টিভ ভইচত আছে আমি এক্টিভ ভইচত কেনে আছে বুলি কেনেকৈ গম পালোঁ যে সেইটো পাষ্ট টেন্সত আছে প্লাছ তাত বি ভাৰ্ব নাই আৰু বায়ু নাই গতিকে সেইটো এক্টিভ ভইচত আছে গতিকে এক্টিভ ভইচত থকাটো আমি পেছিভ ভইচ কৰিব লাগিব এতিয়া দ্য মেম্বাৰ্ছ ইলেক্টেড হিম ছেক্ৰেটৰী আমি 2 নম্বৰতে কৰিবলগীয়া কামটো প্ৰথমতে চাব লাগিব এক্টিভ ভইচত আছে নে পেছিভ ভইচত আছে দেন আমাৰ নেক্সট কামটো হ'ব কি যে সেইটো কোন টেন্সত আছে হা তেতিয়া আমি গম পালোঁ যে দ্য মেম্বাৰ্ছ ইলেক্টেড হিম ছেক্ৰেটৰী পাষ্ট টেন্সত আছে এতিয়া পাষ্ট টেন্সত বুলি গম পাই যোৱাৰ লগে লগে আমাৰ তৃতীয় কামটো হ'ব কি যে সেইটো পাষ্ট টেন্সৰ কোনটো ভাগত আছে দ্য মেম্বাৰ্ছ ইলেক্টেড হিম ছেক্ৰেটৰী দ্য মেম্বাৰ্ছ ছাবজেক্ট ইলেক্টেড মেইন ভাৰ্ব ইন পাষ্ট ফৰ্ম হিম আৰু ছেক্ৰেটৰী সেইকেইটা অবজেক্ট গতিকে এইটো চিম্পল পাষ্ট টেন্সত আছে গতিকে আমি মনত পেলাব লাগিব যে চিম্পল পাষ্ট টেন্সৰ এক্টিভ পেছিভৰ ষ্ট্ৰাকচাৰ কেইটা কি আছিলে এক্টিভৰ ষ্ট্ৰাকচাৰটো আছিলে ছাবজেক্ট প্লাছ মেইন ভাৰ্ব ইন পাষ্ট ফৰ্ম প্লাছ অবজেক্ট আৰু পেছিভৰ ষ্ট্ৰাকচাৰটো কি হয় ছাবজেক্ট প্লাছ বি ভাৰ্ব ৱাজ অৰ ৱেৰ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লাছ অবজেক্ট প্লাছ বাই প্লাছ ছাবজেক্ট হয়নে গতিকে পেছিভ ভইচৰ ষ্ট্ৰাকচাৰটো কি হয় অবজেক্ট প্লাছ বি ভাৰ্ব ৱাজ ৱেৰ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ এইটো যিহেতু ফেক্টিটিভ হৈছে সেইকাৰণে আমি ইটো প্ৰনাউনো লিখি লৈছোঁ তাৰপিছত আমি লিখিম বাই তাৰপাছত ফেক্টিটিভ অবজেক্ট প্লাছ বাই তাৰপাছত কি লিখিম ছাবজেক্টটো লিখিম গতিকে দ্য মেম্বাৰ্ছ ইলেক্টেড হিম ছেক্ৰেটৰীটো কি হ'ব হিটো আমি ছাবজেক্ট কৰিলে হি ৱাজ ইলেক্টেড ছেক্ৰেটৰী বাই দ্য মেম্বাৰ্ছ হ'ল সেইটো নেক্সটটো চোৱা বিটো যিটো 2011 2 নম্বৰতে আহিছিলে দ্য গ্ৰেণ্ড মাদাৰ লুকছ আফটাৰ দ্য চাইল্ড যে আইতাকে সৰু ল'ৰাটো বা ছোৱালীজনী প্ৰতিপালন কৰে কি টেন্স সেইটো আমি প্ৰথমতে চাব লাগিব কিহত আছে সেইটো এক্টিভত নে পেছিভত আমি গম পালোঁ যে এইটোত বাই নাই আৰু এইটো ছাবজেক্টৰ পাছত অবজেক্টটোৱে লিখা আছে গতিকে এইটো এক্টিভ ভইচৰ বাক্য আমি সেইটো পেছিভ কৰিব লাগিব এতিয়া কোন টেন্সৰ হয় সেইটো যে লুকছ আছে আৰু এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে আমি গম পালোঁ যে সেইটো কি হয় যে সেইটো চিম্পল প্ৰেজেণ্ট টেন্স এতিয়া চিম্পল প্ৰেজেণ্ট টেন্সৰ ষ্ট্ৰাকচাৰ মতে এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ মেইন ভাৰ্ব ইন প্ৰেজেণ্ট ফৰ্ম প্লাছ অবজেক্ট গতিকে ইয়াত লুকছ আফটাৰটো যিহেতু ফ্ৰেজ হয় গতিকে গোটেই লুকছ আফটাৰটোৱে পৰিছে লুকটোহে পাষ্ট পাৰ্টিচিপল হ'ব গতিকে চিম্পল প্ৰেজেণ্ট টেন্সৰ যিটো পেছিভ ভইচ আছিলে সেই পেছিভ ভইচৰ ষ্ট্ৰাকচাৰটো কি আমি মনত পেলাব লাগিব সেইটো কি আছিলে অবজেক্ট প্লাছ বি ভাৰ্ব এম ইজ আৰ কোনোবা এটা বহিব পাৰ্চন ৱাইজ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট গতিকে সেইটো কি হ'ব ইয়াতে অবজেক্টটো কি দ্য চাইল্ড তাৰপাছত কি হ'ব বি ভাৰ্ব দ্য চাইল্ডটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে কি বহিছে ইজ দেন লুকছ আফটাৰটো কি হ'ব লুকড আফটাৰ প্লাছ বাই প্লাছ দ্য গ্ৰেণ্ড মাদাৰ গতিকে দ্য গ্ৰেণ্ড মাদাৰ লুকছ আফটাৰ দ্য চাইল্ডটো কি হ'ব দ্য চাইল্ড ইজ লুকড আফটাৰ বাই দ্য গ্ৰেণ্ড মাদাৰ হ'ল সেইকেইটা আছিল তোমালোকৰ 2011 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অহা ভইচ চেঞ্জকেইটা আৰু ভইচ চেঞ্জৰ কুৱেশ্যনকেইটা আৰু তাৰ মই চলিউশ্যন দুটা কৰি দিলোঁ দেন নেক্সট আমি যাম 2012 ইয়াত কি আছে চিলড্ৰেন লাইক চুইট বাই হোম কেন দিছ বি ডান সেইকেইটা আছে চিলড্ৰেন লাইক চুইটছ ল'ৰা ছোৱালীয়ে মিঠাই ভাল পায় সেইটো কি টেন্স চিম্পল প্ৰেজেণ্ট টেন্স কিহত আছে এক্টিভ ভইচত আছে গতিকে আমি জাষ্ট তাক পেছিভ হ'লে ষ্ট্ৰাকচাৰ মতে বহাই দিলেই হ'ব কি হ'ব অবজেক্টটো ইয়াতে চুইটছ তাৰপাছত আহিব বি ভাৰ্ব আৰ তাৰপাছত কি আহিব মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল লাইকড তাৰপাছত আহিব বাই চুইটছ আৰ লাইকড বাই তাৰপাছত আহিব ছাবজেক্টটো চিলড্ৰেন গতিকে চিলড্ৰেন লাইক চুইটছটো কি হ'ব চুইটছ আৰ লাইকড বাই চিলড্ৰেন হ'ল নেক্সটটো চোৱা বাই হোম কেন দিছ বি ডান এইটো কিহত আছে এইটো বাই হোম যিহেতু আছে আৰু এইটো মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত আছে গতিকে সেইটো কি হয় WH আৰম্ভ হোৱা এটা কুৱেশ্যন হয় আৰু কুৱেশ্যন মাৰ্কটো ইয়াতে দিছেই গতিকে মই কৈছিলোঁ যে তোমালোকক যেতিয়া হুৱেন হাউ হোৱাই সেইবিলাকৰে আৰম্ভ হোৱা ভইচ চেঞ্জবিলাক কৰোঁতে আমি সদায় WH কুৱেশ্যনটো আগত লিখি লওঁ কিন্তু যদিহে তাৰ সেই WH কুৱেশ্যনবিলাকত হু থাকে তেতিয়া আমি বাই হোম লিখোঁ পেছিভ ভইচত গতিকে যিহেতু এইটো পেছিভ ভইচত আছে বাই হোমটো হৈ যাব হু তাৰপাছত মডেল অক্সিলাৰী আছে উইল আৰু মডেল অক্সিলাৰী থাকিলে আমি মডেল অক্সিলাৰীটোৱে লিখোঁ মডেল অক্সিলাৰী বুজাওঁতে তোমালোকক ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ তোমালোকৰ যদি খেলি মেলি আছে তোমালোকে চাই ল'বা তো কি হ'ব বাই হোমৰ ঠাইত হু হ'ব দেন মডেল অক্সিলাৰী তাৰপাছত দিছ বি ডান যে আছে সেইটো
ডুটো প্ৰথমতে আহিব তাৰ পাছতে অবজেক্টটো হ'ব গতিকে ইয়াত যিহেতু এইটো পেছিভ ভইচত আছিলে কাৰণে দিছ বি ডান হৈছিলে ডানটো পাষ্ট পাৰ্টিচিপল ফৰ্ম তাৰ মেইন ভাৰ্বটো কি হৈছে বেছ ফৰ্মটো ডু গতিকে বাই হুম কেন দিছ বি ডানটো কি হ'ব হু কেন ডু দিছ কুৱেশ্যন মাৰ্ক গতিকে 2012ৰখিনি মই তোমালোকৰ বুজি পাইছা বুলি ভাবিছোঁ নেক্সট 2013ৰ কুৱেশ্যনখিনি মই তোমালোকৰ কুৱেশ্যন বেংকখনত নাপালোঁ গতিকে মই 2014ৰখিনি কৰি দিছোঁ হা এক্সিডেণ্টছ আৰ কজড বাই কেয়াৰলেছনেছ যে অসাৱধানতা এক্সিডেণ্টবিলাক দুৰ্ঘটনাবিলাক অসাৱধানতাৰ দ্বাৰা কৰা হয় এতিয়া সেইটো কিহত আছে পেছিভ ভইচত আছে আমি পেছিভ ভইচত আছে বুলি কেনেকৈ গম পালোঁ ইয়াত বি ভাৰ্ব আছে বি ভাৰ্বৰ পাছত কজৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কজড আছে আৰু বায়ু আছে গতিকে ইয়াত ছাবজেক্ট ইয়াত অবজেক্টটো কি হৈছে এক্সিডেণ্ট তাৰপাছত বি ভাৰ্ব আছে আৰু এইটো দি গম পালোঁ যে আমি প্ৰেজেণ্ট টেন্সৰ বাক্য হয়নে তাৰপিছত কজ আছে বাই কেয়াৰলেছনেছটোৱে ইয়াত কি হ'ব ছাবজেক্ট হ'ব গতিকে কেয়াৰলেছনেছটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ অসাৱধানতাটো ইয়াত গতিকে সেইটো কি হ'ব কেয়াৰলেছনেছ কজডৰ বেছ ফৰ্মটো লিখিব লাগিব চিম্পল প্ৰেজেণ্ট টেন্স হা এইটো চিম্পল প্ৰেজেণ্ট টেন্স হোৱাৰ লগে লগে কজ লিখিম কিন্তু এক্সিডেণ্টটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে কজেজ হ'ব কি হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত সদায় চিম্পল প্ৰেজেণ্ট টেন্সত মেইন ভাৰ্বৰ পাছত এছ বা ইএছ লগ লাগে গতিকে কেয়াৰলেছনেছ কজেজ কি সৃষ্টি কৰে কি কৰে এক্সিডেণ্টছ হা গতিকে কেয়াৰলেছনেছ কজেজ এক্সিডেণ্টছ হ'ল সেইটো হু ডু দিছ ৱৰ্ক মই ইয়াৰ আগৰ ভিডিঅ'টো আগৰ কুৱেশ্যনটো কওঁতে কৈছিলোঁ যে WH কুৱেশ্যনৰ যেতিয়া ষ্টাৰ্ট হোৱা থাকিব এইটো হু ডিড দিছ ৱৰ্কটো কিহত আছে এক্টিভ ভইচত আছে সেইটো পেছিভ কৰিব লাগিব WHৰে যেতিয়া ষ্টাৰ্ট হয় WH কুৱেশ্যনেৰে যেতিয়া ষ্টাৰ্ট হয় তেতিয়া আমি WH কুৱেশ্যনটোৱে আগত লিখোঁ হা কিন্তু যেতিয়া হু থাকিব আমি কি লিখিম বাই হোম গতিকে আমি প্ৰথমতে কি লিখি ল'ব লাগিব বাই হোম তাৰপাছত যিহেতু এইটো ইণ্ট্ৰগেটিভ চেণ্টেন্স গতিকে আমি যিহেতু তোমালোকে চোৱা হি ইজ এ বয় বয়টো আমি ইজটো আগত লিখোঁ নাই গতিকে ইয়াতো যিটো বি ভাৰ্ব থাকিব সেইটো আমি আগতে লিখিব লাগিব আৰু এইটো কথা মই কৈছিলোঁ যে ডিড ডু ডজ সেইকেইটা পেছিভ ভইচত এপিয়াৰ নহয় বা সেইকেইটা আমি পেছিভ ভইচত লিখিব নোৱাৰোঁ মানে অক্সিলাৰী ভাৰ্ব হিচাপে মেইন ভাৰ্বৰ কথা কোৱা নাই গতিকে বাই হোম ৱাজ দ্য ৱৰ্ক বি ডান ডিডৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম একেবাৰে শেষতহে কি বহিব মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মটো বহিব গতিকে হু ডু দিছ ৱৰ্কটো কি হ'ব বাই হোম ৱাজ দ্য ৱৰ্ক ডান হ'ল সেইটো গতিকে সেইকেইটা আছিল তোমালোকৰ 2014ৰ অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2014 বৰ্ষৰ যিকেইটা ভইচ চেঞ্জ আছিলে সেইকেইটা মই কৈ দিলোঁ সেইকেইটা কি আছিলে এক্সিডেণ্টছ আৰ কজড বাই কেয়াৰলেছনেছ দেন হু ডু দিছ ৱৰ্ক তো প্ৰথমটো চিম্পল প্ৰেজেণ্ট টেন্সত আছিলে নেক্সটটো পাষ্ট টেন্সৰ ইণ্ট্ৰগেটিভ হয় WH কুৱেশ্যনে আৰম্ভ হোৱা গতিকে 2014 বৰ্ষত যিখিনি আহিছিলে সেইখিনি মই তোমালোকে বুজি পাইছা বুলি ভাবিছোঁ নেক্সট আমি 2015ত গুচি যাম এতিয়া 2015তো দুটাই দিছে আমাক তোমালোকৰ এক মাৰ্ককৈ আহিব 2 আহিব কি আছে উই আৰ ছাৰপ্ৰাইজড এট হিজ কণ্ডাক্ট হোৱাই ডিড ইউৰ ফাদাৰ ৰিফিউজ ছাছ এন অনাৰেবল জব উই ৱেৰ ছাৰপ্ৰাইজড এট হিজ কণ্ডাক্ট উই ৱেৰ আছে আৰু ছাৰপ্ৰাইজড আছে ছাৰপ্ৰাইজটো মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম উইটো ছাবজেক্ট গতিকে আমি সেইটো গম পালোঁ যে কি উই ৱেৰ ছাৰপ্ৰাইজড এট হিজ কণ্ডাক্টটো এক্টিভ ভইচত নাই সেইটো আছে পেছিভ ভইচত গতিকে তোমালোকক যেতিয়া চেঞ্জ দ্য ভইচ বুলি দিব চেঞ্জ দ্য ভইচ অফ দ্য ফলোয়িং চেণ্টেঞ্চেছ বুলি দিব তোমালোকক কৈ নিদিয়ে যে সেইটো এক্টিভত আছে নে পেছিভত আছে তোমালোকে সেইটো নিজেই ভাবি ল'ব লাগিব কোনটো টেন্সত কোনটো ভইচত আছে নেক্সট চাব লাগিব কোনটো টেন্সত আছে নেক্সট চাব লাগিব কোনটো টেন্সৰ কোনটো ভাগত আছে সেইকেইটা চাই ল'ব লাগিব গতিকে উই ৱেৰ ছাৰপ্ৰাইজড এট হিজ কণ্ডাক্ট সেইটো পেছিভ ভইচত আছে আৰু কিহত আছে পাষ্ট টেন্স অৰ্থাৎ চিম্পল পাষ্ট টেন্সৰ বাক্য গতিকে সেইটো কি হ'ব উইটো ইয়াতে এক্টিভ ভইচ কৰিলে অবজেক্টৰ ঠাইলৈ অবজেক্টটো য'ত বহে তালৈ গুচি যাব মানে শেষলৈ গুচি যাব উইটো আৰু হিজ কণ্ডাক্টটো আগলৈ গুচি আহিব যিহেতু এইটো হিজ কণ্ডাক্টটো অবজেক্টটো পেছিভ ভইচত আগতীয়াকৈ বহে গতিকে প্ৰথমতে আমি কি লিখিম হিজ কণ্ডাক্ট আৰু ৱেৰ ছাৰপ্ৰাইজটো যিহেতু আমি এইটো চিম্পল পাষ্ট টেন্সৰ বাক্য হয় গতিকে কি হ'ব হিজ কণ্ডাক্ট ছাৰপ্ৰাইজড আছ ছাৰপ্ৰাইজৰ পাছত বাই নাই বহা চোৱা এট বহিছে গতিকে উই আৰ ছাৰপ্ৰাইজ এট হিজ কণ্ডাক্ট সেইটো কি হ'ব হিজ কণ্ডাক্ট ছাৰপ্ৰাইজড আছ হিজ কণ্ডাক্টটো
কি হয় সাবজেক্ট অবজেক্ট দেন সাৰপ্ৰাইজ হিজ কণ্ডাক্টটো হ'ব সাবজেক্ট ইয়াত সেইটো অবজেক্ট হৈ বহিছে দেন সাৰপ্ৰাইজটো হ'ব কি হয় মেইন ভাৰ্ব ইন পাষ্ট ফৰ্ম প্লাছ আছ সেইটো অবজেক্ট নেক্সট চোৱা হোৱাই ডিড ইউৰ ফাদাৰ ৰিফিউজ ছাচ এন অনাৰেবল জব কি ভইচ এক্টিভ ভইচ হয়নে এক্টিভ ভইচ হ'ল নেক্সট চোৱা এক্টিভ ভইচৰ লগে লগে কি হ'ল সেইটো কিহত আছে পাষ্ট টেন্সত আছে বুলি আমি কেনেকৈ গম পালোঁ যে ইয়াতে ডিড আছে হা ডিড থকাৰ বাবে আমি গম পালোঁ যে সেইটো পাষ্ট টেন্সৰ বাক্য আৰু সেইটো কিহেৰে ষ্টাৰ্ট হৈছে যে WH কুৱেশ্যনেৰে ষ্টাৰ্ট হৈছে হোৱাইৰে ষ্টাৰ্ট হৈছে গতিকে প্ৰথমতে আমি পেছিভ ভইচ কৰোঁতে কি লিখিব লাগিব হোৱাই হা আৰু ডিডৰ ঠাইত আমি ৱাজ লিখিম হ'ল গতিকে কি হ'ব হোৱাই ৱাজ আৰু ইয়াতে যিটো অবজেক্ট হয় সেইটো কি আছে এন অনাৰেবল জব গতিকে হোৱাই ৱাজ ছাচ এন অনাৰেবল জব ৰিফিউজড বাই ইয়'ৰ ফাদাৰ হোৱাই ডিড ইয়'ৰ ফাদাৰ ৰিফিউজ ছাচ এন অনাৰেবল জবটো কি হ'ব হোৱাই ৱাজ ছাচ এন অনাৰেবল জব ৰিফিউজড বাই ইয়'ৰ ফাদাৰ তোমালোকৰ যদি এইটোত কিবা খেলি মেলি লাগিছে তেন্তে তোমালোকে ইণ্টাৰগেটিভ চেণ্টেন্সৰ ভিডিঅ'টো চাই ল'ব পাৰিবা ইয়াৰ আগত সেইটো আপলোড কৰি থোৱা হৈছে আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ সেই ভিডিঅ'টোৰ লিংক পাই যাবা বাকীবিলাকো চাব পাৰিবা তোমালোকৰ বাবে লিংক দিয়া আছে গতিকে সেই দুটা আছিলে উই ৱেৰ ছাৰপ্ৰাইজ এট হিজ কণ্ডাক্ট আৰু হোৱাই ডিড ইয়'ৰ ফাদাৰ ৰিফিউজ ছাচ এন অনাৰেবল জব সেইকেইটা আছিলে 2015 বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অহা ভইচ চেঞ্জকেইটা আৰু উই ৱেৰ ছাৰপ্ৰাইজ এট হিজ কণ্ডাক্টটো কি হয় হিজ কণ্ডাক্ট ছাৰপ্ৰাইজ আছ সেইটো কিহত আছিলে প্ৰথমটো পেছিভ ভইচত আছিলে দেন হোৱাই ডিড ইয়'ৰ ফাদাৰ ৰিফিউজ ছাচ এন অনাৰেবল জব সেইটো কিহত আছিলে এক্টিভ ভইচত আছিলে আৰু সেইটো WHৰে ষ্টাৰ্ট হোৱা কুৱেশ্যন ইণ্টাৰগেটিভ চেণ্টেন্স দেন পাষ্ট টেন্সত আছে গতিকে সেইটো কি হ'ব হোৱাই ৱাজ ছাচ এন অনাৰেবল জব ৰিফিউজড বাই ইয়'ৰ ফাদাৰ হ'ল সেইটো গতিকে 2015 বৰ্ষৰখিনি আমি ইমানতে শেষ কৰিছোঁ নেক্সট 2016ত সেই একে এটা আহিছে যিটো আমি পোনপ্ৰথমতে 2011 চনত পাইছিলোঁ ক'ত আছিলে এইটো চোৱা দ্য মেম্বাৰ্ছ ইলেক্টেড হিম ছেক্ৰেটৰী সেইটো ফেক্টিটিভ অবজেক্ট বুলি যে মই কৈছিলোঁ তোমালোকক দ্য মেম্বাৰ্ছ ইলেক্টেড হিম ছেক্ৰেটৰী আহিছে 2011 চনত আৰু 2016 বৰ্ষত আহিছে দ্য ষ্টুডেণ্টছ ইলেক্টেড হিম ছেক্ৰেটৰী মেম্বাৰ্ছটোৰ ঠাইত খালি ষ্টুডেণ্টছ লিখিছে গতিকে সেইটো তোমালোকক আগতে যিহেতু মই কৈছিলোঁ সেইটো ফেক্টিটিভ অবজেক্ট হয় গতিকে সেইটো মই আকৌ কৈ দিব বিচৰা নাই ইয়াত যেনেকৈ আমি লিখিছিলোঁ কি লিখিছিলোঁ হি ৱাজ ইলেক্টেড ছেক্ৰেটৰী বাই দ্য মেম্বাৰ্ছ তেনেকৈ হি ৱাজ ইলেক্টেড ছেক্ৰেটৰী বাই দ্য ষ্টুডেণ্টছ হ'ব এইটো চোৱা মই ইয়াত লিখি দিছোঁ ক'ত গ'ল এইটো হি ৱাজ ইলেক্টেড ছেক্ৰেটৰী বাই দ্য ষ্টুডেণ্টছ নেক্সট চোৱা দ্য ষ্টেজ ৱাজ ডেক'ৰেটেড বাই দ্য ষ্টুডেণ্টছ যে ষ্টেজটো ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সজোৱা হ'ল কি টেন্সত আছে কি ভইচত আছে ৱাজ ডেক'ৰেটেড বি ভাৰ্ব আছে আৰু মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে গতিকে পেছিভ ভইচ হয়নে আৰু কি টেন্স সেইটো পাষ্ট টেন্স হয়নে কেনেকৈ পাষ্ট টেন্স বুলি গম পালোঁ ৱাজ আছে আৰু পাষ্টৰ কোনটো ভাগ হ'ব তেতিয়াহ'লে চিম্পল পাষ্ট টেন্স গতিকে ইয়াতে যিটো দ্য ষ্টেজ আছে সেইটো আমি একেবাৰে এক্টিভ ভইচ কৰোঁতে শেষত লিখিম আৰু ষ্টুডেণ্টছটো আমি প্ৰথমতে লিখিম গতিকে আনচাৰটো কি হ'ব প্ৰথমতে আমি কি লিখিম দ্য ষ্টুডেণ্টছ ৱাজ ডেক'ৰেটেডটো আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ যেতিয়া এক্টিভ ভইচ কৰিম সেইটো কি হ'ব ডেক'ৰেটেড দ্য ষ্টুডেণ্টছ ডেক'ৰেটেড আৰু অবজেক্টটো কি হ'ব দ্য ষ্টেজ গতিকে দ্য ষ্টেজ ৱাজ ডেক'ৰেটেড বাই দ্য ষ্টুডেণ্টছটো কি হ'ব দ্য ষ্টুডেণ্টছ ডেক'ৰেটেড দ্য ষ্টেজ হ'ল সেইটো আৰু এইকেইটা আছিল তোমালোকৰ 2016 বৰ্ষত অহা ভইচ চেঞ্জকেইটা সেইকেইটাৰ মই তোমালোকক কৰি দিলোঁ নেক্সট আমি যাম এতিয়া 2017 এইটো চোৱা পিপল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড মানুহে গোটেই পৃথিৱীতে ইংৰাজী কয় হয়নে গতিকে ইয়াত যিহেতু মানুহে ক'ব লাগিব হয়নে নহয় ভাষা এটা মানুহে ক'ব লাগিব ভাষাটোতো জন্তুৱে নকয় ক'ব জানো নকয় গতিকে আমি সেইটোত ইয়াত যিটো ইয়াত ছাবজেক্ট আছে আমি সেইটো পেছিভ ভইচত বাই আৰু ছাবজেক্টটো আমি নিলিখোঁ গতিকে ইয়াৰ অবজেক্টটো কি আছে কি হ'ব ইংলিছটো কেইটা ভাষা এটা ভাষা গতিকে কি হ'ব ইংলিছ ইজ আৰু স্পীকৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিব লাগিব আমি ইংলিছ ইজ স্প'কেন ক'ত কয় অল অভাৰ দ্য ৱৰ্ল্ড
গতিকে পিপল স্পিক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ডটো পেচিভ ভইচ কৰিলে কি হ'ব ইংলিছ ইজ স্প'কেন অল অভাৰ দ্য ৱৰ্ল্ড ঠিক সেইদৰে তোমালোকৰ কেতিয়াবা এনেকুৱা আহিব পাৰে যে ইংলিছ ইজ স্প'কেন অল অভাৰ দ্য ৱৰ্ল্ড সেইটো তোমালোকক ভইচ চেঞ্জ কৰিব দিব তেতিয়াহ'লে তোমালোকে কি কৰিবা যে পিপল স্পিক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড নহ'বা এনেকুৱাও আহিব পাৰে যে পিপল প্লে ফুটবল অল অভাৰ দ্য ৱৰ্ল্ড সেইটো কি কৰিবা ফুটবল ইজ প্লেড অল অভাৰ দ্য ৱৰ্ল্ড হ'ল নেক্সট চোৱা আমেৰিকা ৱাজ ডিস্কভাৰ্ড বাই কলম্বাছ ৱাজ ডিস্কভাৰ্ড আছে বি ভাৰ্ব আছে আৰু মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে আৰু বি ভাৰ্বটো পাষ্ট টেন্সৰ আছে গতিকে আমি গম পালোঁ যে সেইটো চিম্পল পাষ্ট টেন্সৰ বাক্য আৰু কিহত আছে সেইটো ৱাজ ডিস্কভাৰ্ড দেখাৰ লগে লগে আমি গম পালোঁ যে সেইটো কিহত আছে পেচিভ ভইচত আছে গতিকে আমি সেইটো প্ৰথমতে দেখিলোঁ যে এইটো পেচিভ ভইচত আছে সেইটো কি কৰিম আমি এক্টিভ ভইচলৈ নিম হয়নে নহয় আৰু চিম্পল প্ৰেজেণ্ট টেন্স যিহেতু হ'ব প্ৰথমতে আমি ইয়াৰ যিটো অবজেক্টৰ ঠাইত যিটো আছে মানে বাইৰ পাছত যিটো ছাবজেক্ট আছে সেইটো আমি পোনপ্ৰথমতে লিখি ল'ম গতিকে কি লিখিম কলম্বাছ আৰু ৱাজ ডিস্কভাৰ্ডটো চিম্পল প্ৰেজেণ্ট টেন্সত এক্টিভ ভইচত কি হ'ব ডিস্কভাৰ্ড কলম্বাছ ডিস্কভাৰ্ড কি আৱিষ্কাৰ কৰিছিলে আমেৰিকা গতিকে আমেৰিকা ৱাজ ডিস্কভাৰ্ড বাই কলম্বাছটো কি হ'ব কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা হ'ল সেইখিনি আছিল 2017 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অহা কুৱেশ্যন কেইটাৰ ভইচ চেঞ্জৰ কুৱেশ্যন কেইটাৰ সলিউশ্যন নেক্সট আমি এতিয়া যাম 2018 বৰ্ষ 2018 বৰ্ষত কোনকেইটা ভইচ চেঞ্জ আহিছিলে সেইকেইটা আমি এতিয়া ডিছকাছ কৰিম তো আমি চাওঁ 2018 বৰ্ষত কি আহিছিলে দ্য লেটাৰ্ছ হেভ বিন পোষ্টেড দেন হি ডিড দ্য ৱৰ্ক এলন হ'লনে দ্য লেটাৰ্ছ হেভ বিন পোষ্টেড হয়নে দ্য লেটাৰ্ছ হেভ বিন পোষ্টেড সেইটো কি ভইচত আছে লেটাৰবিলাকক পোষ্ট কৰা হ'ল যে সেইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কোনটো ভইচত আছে পেচিভ ভইচত আছে কিয় পেচিভ ভইচত আছে বুলি গম পালোঁ আমি হেভ বিন আছে কাৰণ যিহেতু দ্য লেটাৰ্ছটো অবজেক্টহে হয়নে নহয় গতিকে ইয়াতে আমাক দিয়া নাই দ্য লেটাৰ্ছ হেভ বিন পোষ্টেড বাই কোনো দিয়া নাই কিন্তু বাই কোন নিদিলেও আমি গম পাব লাগিব যে এইটো পেচিভ ভইচত আছে কেনেকৈ গম পাম আমি হেভ বিন পোষ্টেড যিটো দেখিলোঁ আমি সেইটোৰ পৰা এইটো আইডিয়া কৰিব লাগিব যে বাই আৰু ছাবজেক্টটো নাথাকিলেও কিন্তু কেতিয়াবা কি হয় পেচিভ ভইচ হয় আৰু কিন্তু সেইটো এক্টিভ ভইচ কৰোঁতে আমি ছাবজেক্ট এটা দিব লাগিব এতিয়া মই ইয়াত ছাবজেক্টটো আই বুলি দিছোঁ তোমালোকে হিও লিখিব পাৰা চিও লিখিব পাৰা ইউ লিখিব পাৰা বা কোনোবা মানুহৰ নামো দিব পাৰা গতিকে মই তোমালোকক দেখাবৰ কাৰণে আই কৈ দিছোঁ আৰু তেনেকুৱা কিছুমান চোৱা অন্য এটা মই উদাহৰণ এটা কৈ দিছোঁ দ্য পুলিচ এৰেষ্টেড দ্য থিফ পুলিচে চোৰটোক এৰেষ্ট কৰিলে সেইটো আমি যেতিয়া কৰিম পেচিভ ভইচ দ্য থিফ ৱাজ এৰেষ্টেড বাই দ্য পুলিচটো আমি নিলিখোঁ কাৰণ পুলিচটোক থিফটোক বা চোৰটোক পুলিচে এৰেষ্ট কৰিব পুলিচৰ বাহিৰতো বেলেগে এৰেষ্ট নকৰে হয়নে গতিকে সেই কিছুমান বাক্যত আমি কি নিলিখোঁ বাইটো আৰু ছাবজেক্টটো নিলিখোঁ গতিকে দ্য লেটাৰ্ছ হেভ বিন পোষ্টেড সেইটো আমি গম পালোঁ যে পেচিভ ভইচ আছে আৰু কিহত আছে সেইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জৰ ষ্ট্ৰাকচাৰটো মানে পেচিভ ভইচৰ ষ্ট্ৰাকচাৰটো কি আছিলে অবজেক্ট প্লাছ হেভ প্লাছ বিন প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ অবজেক্ট আৰু যিটো এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰ আছিলে সেইটো কি আছিলে ছাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট গতিকে ইয়াত আমি ছাবজেক্টটো নিজেই এড কৰি ল'ম মই কি লিখিছোঁ আই পাছত মই কি লিখিছোঁ ষ্ট্ৰাকচাৰ মতে হেভ যদিহে হি লিখা হি হ'লে হেজ লিখিব লাগিব কিন্তু দে হ'লে হেভ হ'ব উই হ'লেও হেভ হ'ব আৰু পোষ্টেডটো যিহেতু পাষ্ট পাৰ্টিচিপল ফৰ্মত ইয়াতে আছে আমি সেইটো কোনো চেঞ্জ কৰিব নালাগে আমি জাষ্ট সেইটো লিখিম আই হেভ পোষ্টেড আৰু অবজেক্টটো কি হয় দ্য লেটাৰ্ছ গতিকে দ্য লেটাৰ্ছ হেভ বিন পোষ্টেডটো কি হ'ব আই হেভ পোষ্টেড দ্য লেটাৰ্ছ হ'ল সেইটো নেক্সটটো চোৱা হি ডিড দ্য ৱৰ্ক এলন সি কামটো অকলেই কৰিলে ডিড দ্য ৱৰ্ক এলন সেইটো কিহত আছে এক্টিভ ভইচত আছে আৰু কি টেন্স চিম্পল পাষ্ট টেন্স কেনেকৈ চিম্পল পাষ্ট টেন্স বুলি গম পালোঁ ছাবজেক্ট প্লাছ মেইন ভাৰ্ব ইন পাষ্ট ফৰ্ম প্লাছ অবজেক্ট আছে হয়নে আৰু আমি এইটো কথা গম পাওঁ যে যেতিয়া ডু ডিড ডজ থাকিব যি টেন্সেই নহওক যিয়ে নহওক তেতিয়া আমি সেইটো লিখিব নোৱাৰোঁ ডু ডিড ডজ যেতিয়া প্ৰাইমেৰী অক্সিলিয়েৰী ভাৰ্ব হিচাপে বহে তেতিয়া আমি লিখিব নোৱাৰোঁ আৰু আমি তাৰ ঠাইত কি লিখিম টেন্স ৱাইজ ইজ এম আৰ ৱাজ ৱেৰ প্ৰেজেণ্ট টেন্স হ'লে ইজ এম আৰ লিখিম আৰু পাষ্ট টেন্স হ'লে ৱাজ ৱেৰ লিখিম প্ৰেজেণ্ট টেন্স হ'লে আই হ'লে এম লিখিম উই ইউ
দে হ'লে আৰ লিখিম হি চি ইট বা মানুহৰ নাম হ'লে ইজ লিখিম ঠিক সেইদৰে পাষ্ট টেন্স হ'লে আই হ'লে আৰু মানুহৰ নাম বা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ৱাজ লিখিম বাকীবিলাকত ৱেৰ লিখিম গতিকে সেইটো কি হ'ব চোৱা দ্য ৱৰ্ক ৱাজ হি ডিড দ্য ৱৰ্ক এলন গতিকে ইয়াতে দ্য ৱৰ্কটো অবজেক্ট হয় অবজেক্টটো আমি পেছিভ ভইচত আগতীয়াকৈ লিখি লৈছোঁ দ্য ৱৰ্ক কি টেন্সৰ বাক্য চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য গতিকে চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্যত বি ভাৰ্ব কি আহিব ৱাজ দ্য ৱৰ্ক ৱাজ তাৰপাছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম এতিয়া ডিড আছে ডিডৰ বেছ ফৰ্মটো কি হয় বেছ ফৰ্মটো মানে যিটো প্ৰেজেণ্ট ফৰ্ম ডিডৰ বেছ ফৰ্মটো হৈছে ডু আৰু ডুৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হৈছে ডান ডু ডিড ডান গতিকে অবজেক্ট প্লাছ বি ভাৰ্ব ইন পাষ্ট ফৰ্ম প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল হ'লনে দ্য ৱৰ্ক ৱাজ ডান আৰু এলনটো ইয়াতে অৱশিষ্ট অংশ বাক্যটোৰ বা এক্সটেনশ্যন হিচাপে বহিছে গতিকে দ্য ৱৰ্ক ৱাজ ডান এলন প্লাছ বাই প্লাছ ছাবজেক্ট বাই হিম সিটো হিম হৈছে কিয় প্ৰনাউনটো চেঞ্জ হৈছে কাৰ দ্বাৰা কামটো কৰা হৈছিল যে তাৰ দ্বাৰা কামটো কৰা হৈছিলে গতিকে হি ডিড দ্য ৱৰ্ক এলনটো কি হ'ব দ্য ৱৰ্ক ৱাজ ডান এলন বাই হিম সেইটো হ'ল দেন আমি 2019ৰখিনি যাম I have lost my English textbook. I have lost my English textbook. Subject plus have plus main verb in past participle plus object. কিহৰ structure? সেইটো present perfect tenseৰ structure. আৰু কি ভইচত আছে? সেইটো active ভইচত আছে। গতিকে আমি কি ভইচ কৰিব লাগিব? আমি passive ভইচ কৰিব লাগিব। ইয়াত subject কি? I. কোন টেন্সত আছে? present perfect tense. Object কি? my English textbook. গতিকে আমি পোনপ্ৰথমে কি লিখিব লাগিব ইয়াতে মাই ইংলিছ টেক্সট বুক হয়নে এতিয়া আমি লিখি ল'লোঁ অবজেক্টটো মাই ইংলিছ টেক্সট বুক পেছিভ ভইচৰ প্ৰেজেণ্ট পাৰফেক্টৰ ষ্ট্ৰাকচাৰটো কি যে ছাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ বিন প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট এতিয়া মাই ইংলিছ টেক্সট বুকটো ছিংগুলাৰ নাম্বাৰ নে প্লুৰেল নাম্বাৰ ছিংগুলাৰ নাম্বাৰ গতিকে আমি হেভ লিখিব নোৱাৰোঁ কি হ'ব মাই ইংলিছ টেক্সট বুক হেজ তাৰপাছত কি হ'ব ষ্ট্ৰাকচাৰ মতে বিন My English textbook has been আৰু মেইন ভাৰ্বটো কি হ'ব লষ্টে হ'ব পাষ্ট পাৰ্টিচিপল ফৰ্ম লষ্ট হ'ল এতিয়া ইয়াতে আমি কি লিখোঁ বাই মিটো নিলিখোঁ কাৰণ মোৰ কিতাপখন মোৰ দ্বাৰাই হেৰুৱাব লাগিব গতিকে সেইটো আই হেভ লষ্ট মাই ইংলিছ টেক্সট বুক হ'লে আমি ইয়াতে আৰু আকৌ ছাবজেক্টটো বাই দি লিখি নাথাকোঁ যদিহে এনেকৈ লিখোঁ হি হেজ লষ্ট মাই ইংলিছ টেক্সট বুক তেতিয়া কিন্তু লিখিব লাগিব তেতিয়া কি বুলি লিখিব লাগিব মাই ইংলিছ টেক্সট বুক my English textbook has been lost by him যদিহে আই থাকে তেতিয়া সেইটো আমি লিখিব নালাগে সেইটো পাৰ্চনেল প্ৰনাউন আচলতে পাৰ্চনেল প্ৰনাউন হ'লে সেইটো লিখিব নালাগে গতিকে আই হেভ লষ্ট মাই ইংলিছ টেক্সট বুকটো কি হ'ব মাই ইংলিছ টেক্সট বুক হেজ বিন লষ্ট নেক্সটটো চোৱা হি ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্ট যে সি কৰা ভুলটোৰ বাবে তাক পানিছ দিয়া হ'ল হি ৱাজ পানিছড কাক পানিছ দিয়া হ'ল তাক ফৰ হিজ মিছকণ্ডাক্ট বাই কাক দিয়া নাই কিন্তু বাই নাথাকিলেও আমি গম পাব লাগিব আমি যেতিয়া বাই আৰু ছাবজেক্টটো থাকিব তেতিয়া আমি গম পামেই যে সেইটো পেছিভ ভইচৰ বাক্য কিন্তু কিছুমানত বাইটো নাথাকে হা সেই বাইটো নাথাকিলেও কিন্তু আমি গম পাব লাগিব যে সেইটো পেছিভ ভইচৰ বাক্য বুলি এতিয়া চোৱা হি ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্ট যে সি ভুলটো কৰাৰ বাবে তাক হয় পিতৃ মাতৃয়ে মাৰিব মাক দেউতাকে মাৰিব নহবা টিচাৰ্ছে মাৰিব বা টিচাৰ্ছে পানিছমেণ্ট দিব গতিকে সেইটোত আমি যেতিয়া পেছিভ ভইচ হ'ব এইটো পেছিভ ভইচতে আছে হি ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্ট গতিকে সেইটোত যিটো বাই আৰু ছাবজেক্টটো থাকে সেইটো দিয়া নাই সেইটো আমি নিজেই দি ল'ব লাগিব যেনেকৈ আমি ইয়াৰ আগৰটোত লিখিছিলোঁ ইয়াৰ আগৰটো ক'ত লিখিছিলোঁ এইটো দ্য লেটাৰ্ছ হেভ বিন পষ্টেডটো আই হেভ পষ্টেড দ্য লেটাৰ্ছ লিখিছিলোঁ হয়নে গতিকে এইটো চোৱা হি ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্ট কি টেন্সত আছে সেইটো চিম্পল পাষ্ট টেন্সত কেনেকৈ গম পালোঁ ৱাজ পানিছড আছে হয়নে ৱাজ পানিছড আছে আৰু ইয়াতে ছাবজেক্টটো কি মানে পেছিভ ভইচ হোৱাৰ বাবে সেইটোতো অবজেক্ট হয় কিন্তু ইয়াতে ছাবজেক্ট হিচাপে বহিছে গতিকে হি ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্ট বাই টিচাৰ হ'ব পাৰে বাই পেৰেণ্টছ হ'ব পাৰে বাই মাদাৰ হ'ব পাৰে বাই ফাদাৰ হ'ব পাৰে গতিকে চিম্পল পাষ্ট টেন্সৰ এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰটো মতে আমি বহাই দিম তেতিয়াই আমাৰ শুদ্ধ হৈ যাব এতিয়া চিম্পল পাষ্ট টেন্সৰ এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰটো কি আছিলে ছাবজেক্ট প্লাছ মেইন ভাৰ্ব ইন পাষ্ট ফৰ্ম প্লাছ অবজেক্ট আৰু পেছিভ ভইচৰ ষ্ট্ৰাকচাৰটো কি আছিলে ছাবজেক্ট প্লাছ বি ভাৰ্ব ৱাজ অৰ ৱেৰ ৱাজটো ছিংগুলাৰ নাম্বাৰ হ'লে বহিব আৰু প্লুৰেল নাম্বাৰ হ'লে ৱেৰ বহিব ইউটো বেলেগ কথা তো পেছিভ ভইচৰ ষ্ট্ৰাকচাৰটো কি ছাবজেক্ট প্লাছ ৱাজ অৰ ৱেৰ
প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট সৰি ছাবজেক্ট সৰি পেছিভ ভইচৰ কথা কৈ আছোঁ নাই মই তোমালোকক এক্টিভ ভইচৰটো কথা ক'লোঁ প্ৰথমতে যে ছাবজেক্ট প্লাছ ছাবজেক্ট হ'ব তাৰপাছত আহিব মেইন ভাৰ্ব ইন পাষ্ট ফৰ্ম প্লাছ অবজেক্ট আৰু হেৰিত হ'ব পেছিভ ভইচত হ'ব অবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ কি হ'ব ছাবজেক্ট আৰু এক্সটেনশ্যন থাকিলে এক্সটেনশ্যনখিনি আমি লিখিব লাগিব গতিকে হি ৱাজ পানিছ ফৰ হিজ মিছকণ্ডাক্টটো কি হ'ব ইয়াতে কোনে দিব পানিছমেণ্টটো কোনে দিছিলে টিচাৰ বা পেৰেণ্টছে গতিকে মই তোমালোকক টিচাৰ বুলি লিখি দিছোঁ দ্য টিচাৰ আৰু চিম্পল পাষ্ট টেন্স পানিছডৰ এইটো পাষ্ট পাৰ্টিচিপল ফৰ্ম আমি এইটো পাষ্ট ফৰ্ম লিখিছোঁ কিন্তু দ্য টিচাৰ পানিছড কাক দিছিলে পানিছমেণ্ট তাক হিম ফৰ হিজ মিছকণ্ডাক্টটো কি হয় এক্সটেনশ্যন হয় গতিকে হি ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্টটো যেতিয়া আমি এক্টিভ ভইচলৈ নিম তেতিয়া কি হ'ব দ্য টিচাৰ পানিছড হিম ফৰ হিজ মিছকণ্ডাক্ট গতিকে সেইটো তোমালোকৰ 2019 অৰ্থাৎ 2019 বৰ্ষৰ যিখিনি ভইচ চেঞ্জ আছিলে মই সেইখিনি সলিউশ্যন কৰি দিব ট্ৰাই কৰিলোঁ দুটাই দিছে আৰু ফাইনেলি আমি পাই গ'লোহি 2020 অৰ্থাৎ যোৱা বছৰ যিখিনি মেট্ৰিক দিছিলে তেওঁলোকৰ বিলাক প্ৰথমটো আছে আই ডু নট ন' হিজ ব্ৰাদাৰ এইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য কিন্তু নিগেটিভ চেণ্টেন্স মই তোমালোকৰ ইয়াৰ আগৰ ভিডিঅ'ত শিকাইছিলোঁ তোমালোকে চাই ল'বা নেক্সট ইংলিছ ইজ স্প'কেন বাই মেনি পিপুল অল অভাৰ দ্য ৱৰ্ল্ড সেইটো সেই অলপ আগতে তেনেকুৱা এটা শিকাইছিলোঁ আৰু সেইটো পেছিভ ভইচত আছে এতিয়া আমি চাওঁ প্ৰথমটো চোৱা আই ডু নট ন' হিজ ব্ৰাদাৰ আই ন' হিজ ব্ৰাদাৰ যদি হয় তেতিয়া কি হ'ব হিজ ব্ৰাদাৰ ইজ ন'ন টু মি এতিয়া ইজৰ পাছত আমি লাহেকৈ নটটো লিখি দিলেই হ'ব যে হিজ ব্ৰাদাৰ ইজ নট ন'ন টু মি এতিয়া এটা কথা মনত ৰাখা যে আমি যিহেতু এইটো এক্টিভ ভইচত আছে প্ৰেজেণ্ট টেন্সৰ বাক্য পেছিভ ভইচলৈ নিওঁতে আমি কি ব্যৱহাৰ কৰা নাই ইয়াত ছাবজেক্টৰ আগত বাই ব্যৱহাৰ কৰা নাই তোমালোকে এক্সাম্পল দিলে চাবা এইটো আছিলে আই ডু নট ন' হিজ ব্ৰাদাৰ সেইটো কি হ'ব হিজ ব্ৰাদাৰ ইজ নট ন'ন টু মি যদিহে আই ন' হিজ ব্ৰাদাৰ থাকিলহেঁতেন হিজ ব্ৰাদাৰ ইজ ন'ন টু মি হ'লহেঁতেন হ'ল সেইটো নেক্সটটো চোৱা ইংলিছ ইজ স্প'কেন বাই মেনি পিপুল অল অভাৰ দ্য ৱৰ্ল্ড গোটেই পৃথিৱীখনত বহুত মানুহৰ দ্বাৰা ইংলিছ কোৱা হয় সেইটো মই আগতে পাইছিলোঁ কোনোবা এটা বৰ্ষত আহিছিলে কোনোবা এটা ইয়েৰত আহিছিলে তোমালোকৰ মই কৈছিলোঁ তোমালোকক এইটো চোৱা পিপল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড ইয়াতে মেনি পিপুল আছে যেনিবা অলপ বেলেগ হ'ব ইংলিছ ইজ স্প'কেন বাই মেনি পিপুল আমি খালি কুৱেশ্যনটোত লিখিব লাগিব এতিয়া ইংলিছ ইজ স্প'কেন বাই মেনি পিপুল অল অভাৰ দ্য ৱৰ্ল্ড হয়নে সেইটো কিহত আছে ইজ স্প'কেন আছে গতিকে সেইটো প্ৰেজেণ্ট টেন্সৰ বাক্য আৰু বি ভাৰ্বৰ পাছত মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে গতিকে সেইটো কি হয় যে পেছিভ ভইচৰ বাক্য গতিকে আমি সেইটো এক্টিভ ভইচলৈ নিম কোনে কয় বাই মেনি পিপুল গতিকে বাই মেনি পিপুলটো যিহেতু অবজেক্ট চেণ্টেন্সটোত সেইটো আমি প্ৰথমতে লিখি ল'ম মেনি পিপুল কি কৰে ইজ স্প'কেন আছে মেনি পিপুলটো প্লুৰেল নাম্বাৰ গতিকে স্পীক্স নহয় কি হ'ব স্পীক ইজ স্প'কেনটো আমি কি কৰিলোঁ স্পীক কি কয় ইংলিছ ক'ত কয় অল অভাৰ দ্য ৱৰ্ল্ড গতিকে ইংলিছ ইজ স্প'কেন বাই মেনি পিপুল অল অভাৰ দ্য ৱৰ্ল্ডটো যেতিয়া আমি ভইচ চেঞ্জ কৰিম সেইটো কি হ'ব মেনি পিপুল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড এইটো স্পীক কিয় হৈছে স্পীক্স কিয় হোৱা নাই যে মেনি পিপুলটো হৈছে প্লুৰেল নাম্বাৰ গতিকে সেইখিনি আছিল তোমালোকৰ 2011 বৰ্ষৰ পৰা 2020 বৰ্ষলৈকে যিখিনি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভইচ চেঞ্জ আহিছিল ভইচ চেঞ্জৰ কুৱেশ্যন আহিছিল সেইবিলাকৰ মই আনচাৰবিলাক কৰি দিব যত্ন কৰিলোঁ আশা কৰিছোঁ তোমালোকৰ হেল্পফুল হ'ব আৰু মই দুখিত যে মই তোমালোকক 2013 চনৰ যিখিনি আছিলে 2013 চনত অহা যিখিনি ভইচ চেঞ্জ আছিলে সেই 2013 চনৰ মই পেপাৰখন নাপালোঁ বা কুৱেশ্যন বেংকতো সেই 2013 চনৰ কুৱেশ্যনকেইটা নাপালোঁ যদিহে তোমালোকৰ কিবা সমস্যা থাকে তেন্তে মই ইয়াৰ পাছতো তোমালোকৰ এডিশ্যনেল হিচাপে কিছুমান কুৱেশ্যন লৈ আনিম যদি তোমালোকৰ সমস্যা থাকি যায় ভইচ চেঞ্জক লৈ কিন্তু মই ভাবিছোঁ যে আমি যিহেতু ইমান দিনে ভইচ চেঞ্জ আলোচনা কৰি আছিলোঁ আগৰ ভিডিঅ'বিলাকতো তোমালোকে চাইছা হয়তো নাইচোৱা যদি ডেছক্ৰিপশ্যনত লিংক দিয়া আছে চাই ল'বা যে যিহেতু ভইচ চেঞ্জৰ আমাৰ মোটামুটি শেষ হৈছে আমি আটাইকেইটা ভাগ ডিছকাছ কৰিলোঁ মানে ভইচ চেঞ্জ কেনেকৈ কৰা হয় সেইটো কৈছিলোঁ যে 3টা নিয়মৰ কথা আৰু দেন আমি 3টা টেন্স প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স ফিউচাৰ টেন্স সেইকেইটাৰ বিষয়ে আলোচনা কৰিলোঁ দেন প্ৰেজেণ্ট টেন্সৰ 4টা ভাগৰ বিষয়ে আমি আলোচনা কৰিলোঁ কেনেকৈ ৰুলছবিলাক কেনেকুৱা হয় চিম্পল প্ৰেজেণ্ট
প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ দেন পাষ্ট টেন্সৰ চাৰিটা ভাগৰ কেনেকৈ পেছিভ ভইচ এক্টিভ ভইচ কৰা হয় কি আছিলে চিম্পল পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ দেন ফিউচাৰ টেন্সৰ আটাইকেইটা ভাগ সেইকেইটা কি আছিলে চিম্পল ফিউচাৰ কণ্টিনিউৱাছ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ সেই তিনিওটা ভাগৰ আমি চাৰিটা ভাগক পাৰ্ট বাই পাৰ্ট আমি কি কৰিলোঁ ডিছকাছ কৰিছিলোঁ গতিকে তোমালোকৰ কিবা খেলি মেলি থাকিলে সেইখিনি চাই ল'বা ভিডিঅ'কেইটাত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে চাই ল'ব পাৰিবা দেন তাৰ পাছতে আমি কি আলোচনা কৰিছিলোঁ ইম্পাৰেটিভ চেণ্টেন্সৰ কেনেকৈ ভইচ চেঞ্জ কৰা হয় কেনেকৈ লেট ব্যৱহাৰ কৰা হয় দেন কি ডিছকাছ কৰিছিলোঁ ইণ্টাৰগেটিভ চেণ্টেন্সৰ কেনেকৈ কৰা হয় সেইটো কৰিছিলোঁ দেন মডেল অক্সিলাৰী থাকিলে কেনেকৈ কৰা হয় সেইটো মডেল অক্সিলাৰীটো চেল উইল থকাৰ যিটো চিম্পল ফিউচাৰ হয় সেইটোৰ সৈতে একেই হয় দেন আমি ৰিফ্লেক্সিভ প্ৰিপজিশ্যনেল অবজেক্ট ফেক্টিটিভ অবজেক্ট তাৰপাছত পাৰ্চনেল প্ৰনাউন ইনডেফিনিট প্ৰনাউন সেইবিলাকৰ কেনেকৈ ভইচ চেঞ্জ কৰা হয় সেইবিলাকো শিকিছিলোঁ গতিকে তোমালোকে মই আশা কৰিছোঁ এইটো ভিডিঅ'ত মই যিহেতু তোমালোকৰ ভইচ চেঞ্জ একেবাৰে শেষ কৰি দিম বুলি ভাবিছোঁ গতিকে সেই ভিডিঅ'খিনি চাই ল'বা আৰু চাই লৈ তোমালোকে খুব সোনকালে তোমালোকৰ যিবিলাক সন্দেহ থাকে তোমালোকে ইনফৰ্ম কৰি দিবা আৰু তেতিয়াহে মই তোমালোকৰ সেই সমস্যাবিলাক যি সমস্যা থাকি যায় সেইবিলাক সমাধান কৰি দিব পাৰিম আৰু ভইচ চেঞ্জৰ আটাইতকৈ মনত ৰাখিবলগীয়া কথাটো মই তোমালোকক কি কৈছিলোঁ যে ইয়াত তিনিটা নিয়মৰ কথা আমি সকলো টেন্সতে সকলো চেণ্টেন্সতে যিয়েই নহওক আমি তিনিটা কথা আমি মনত ৰাখিবই লাগিব আৰু সেইকেইটা কথা কি হৈছে যে প্ৰথমটো কথাটো ছাবজেক্ট অবজেক্টৰ কথাটো যে এক্টিভ ভইচৰ ছাবজেক্টৰ ঠাইত পেছিভ ভইচত সদায় অবজেক্ট হয় আৰু এক্টিভ ভইচৰ অবজেক্টৰ ঠাইত পেছিভ ভইচত সদায় ছাবজেক্ট হয় পেছিভ ভইচৰ ছাবজেক্টৰ ঠাইত সদায় এক্টিভ ভইচত অবজেক্ট হয় পেছিভ ভইচৰ অবজেক্টৰ ঠাইত এক্টিভ ভইচত সদায় ছাবজেক্ট হয় সেইটো কথা মনত ৰাখিবা দেন যিটো মেইন ভাৰ্বৰ কথাটো কৈছিলোঁ যে যি টেন্সেই নহওক যি চেণ্টেন্সেই নহওক সেইটো কোনো কথা নাই আমি এইটো কথা মনতেই ৰাখিব লাগিব যে এক্টিভৰ পৰা পেছিভ কৰোঁতে সদায় আমি মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিম পাষ্ট পাৰ্টিচিপল ফৰ্ম মানে ভাৰ্বৰ তৃতীয় ৰূপটো অৰ্থাৎ V3 গতিকে পাষ্ট পাৰ্টিচিপল ফৰ্মটো লিখিবলৈ লোৱাৰ লগে লগে তোমালোকে কি কৰিব লাগিব এটা কাম যে তোমালোকৰ যিখন গ্ৰামাৰত ভাৰ্ব লিষ্ট আছে সেই ভাৰ্ব লিষ্টখন খুব ভালদৰে আয়ত্ব কৰি ল'ব লাগিব ভালদৰে মনত ৰাখি ল'ব লাগিব তেতিয়াহে তোমালোকৰ খেলি মেলিবিলাক দূৰ হ'ব আৰু তাৰ পাছৰ কথাটো আছিলে যে আমি পেছিভ ভইচত সদায় ছাবজেক্টৰ আগত এটা প্ৰিপজিশ্যন লিখোঁ আৰু প্ৰিপজিশ্যনটো সাধাৰণতে আমি লিখোঁ বাই কিন্তু বাইটো আমি কিছু ক্ষেত্ৰত ব্যৱহাৰ নকৰোঁ কেতিয়া ব্যৱহাৰ নকৰোঁ যদিহে চেণ্টেন্সটোত নো ভাৰ্ব থাকে আমি তেতিয়াহ'লে ছাবজেক্টৰ আগত টু লিখোঁ যেতিয়া প্লিজ থাকিব চক থাকিব তেতিয়া এট লিখোঁ ঠিক সেইদৰে অন্যান্য কিছুমানতো বেলেগ হয় সেইখিনি মই তোমালোকৰ আগৰ ভিডিঅ'বিলাকত কৈছিলোঁ গতিকে সেইখিনিয়ে তোমালোকৰ মূল কথাখিনি আছিলে গতিকে তোমালোকে মই ভাবিছোঁ ভইচ চেঞ্জটো খুব ভালদৰে বুজি পাবা আৰু কিবা সন্দেহ থাকিলে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা তোমালোকৰ বাকী ভিডিঅ'সমূহ চাবৰ বাবে তোমালোকে ডেছক্ৰিপশ্যনত যোৱা লিংকত যাব পাৰিবা তোমালোকৰ ক্লাছ 10ৰ চেপ্টাৰবিলাকৰ টেক্সটবুকৰ চেপ্টাৰবিলাকৰ চলিউশ্যনছ এক্সপ্লেনেশ্যন সকলো কৰি দিয়া হৈছে তোমালোকে তাত গৈ চাই তোমালোকৰ ডাউটবিলাক আঁতৰাব পাৰিবা আৰু লাষ্ট অফ অল মই তোমালোকক যিকেইটা 2011ৰ পৰা 2020লৈকে কৰি দিছিলোঁ সেইকেইটা মই আকৌ এবাৰ পঢ়ি দিব বিচাৰিছোঁ যাতে তোমালোকৰ কিবা সন্দেহ থাকিলে থাকি নাযায় 2011ৰ ফাৰ্ষ্টটো আছে দ্য মেম্বাৰ ইলেক্টেড হিম ছেক্ৰেটৰী সেইটো আছে তোমালোকৰ এক্টিভ ভইচত সেইটো পেছিভ ভইচ কৰিলে হ'ব হি ৱাজ ইলেক্টেড ছেক্ৰেটৰী বাই দ্য মেম্বাৰ্ছ নেক্সট দ্য গ্ৰেণ্ড মাদাৰ লুকছ আফটাৰ দ্য চাইল্ড সেইটো আছে এক্টিভ ভইচত আৰু সেইটো প্ৰেজেণ্ট টেন্সত আছে সেইটো হ'ব দ্য পেছিভ ভইচ কৰিলে দ্য চাইল্ড ইজ লুকড আফটাৰ বাই দ্য গ্ৰেণ্ড মাদাৰ দেন 2012ত আছে ফাৰ্ষ্টটো চিলড্ৰেন লাইক চুইটছ সেইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য গতিকে সেইটো এক্টিভ ভইচত আছে পেছিভ ভইচ কৰিলে হ'ব চুইটছ আৰ লাইকড বাই চিলড্ৰেন দেন বাই হুম কেন দিছ বি ডান সেইটো ইণ্টাৰগেটিভ চেণ্টেন্স সেইটো মডেল অক্সিলাৰী আছে সেইটো WH কুৱেশ্যনেৰে ষ্টাৰ্ট হৈছে গতিকে সেইটো কি হ'ব বাই হুম আছিলে আমি হু লিখিম হু কেন ডু দিছ নেক্সট 2014ৰ এক্সিডেণ্টছ আৰ কজড বাই কেয়াৰলেছনেছ সেইটো হ'ব কেয়াৰলেছনেছ কজেজ এক্সিডেণ্টছ দেন হু ডিড দিছ ৱৰ্ক বাই হুম ৱাজ দ্য ৱৰ্ক ডান হ'ল সেইটো 2015ৰ উই ৱেৰ ছাৰপ্ৰাইজড এট হিজ কণ্ডাক্ট ছাৰপ্ৰাইজড আছ Why did your father refuse such an honorable job? Khetu ki hobo? Why was such an honorable job refused by your father? Next, 2016. The students elected him secretary. He was elected secretary by the students. Khetu hobo answer to. The stage was decorated by the students. Khetu answer to hobo. The students decorated the stage. Then 2017 or to ki asile. People speak English all over the world.
সেইটো আনচাৰটো হ'ব ইংলিছ ইজ স্পোকেন অল অভাৰ দ্য ৱৰ্ল্ড। আমেৰিকা ইজ ডিস্কভাৰ্ড বাই কলম্বাছ, সেইটো পেচিভ ভইচত আছে। এক্টিভ ভইচলৈ নিলে কি হ'ব কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা। নেক্সট দ্য লেটাৰ্ছ হেভ বিন পষ্টেড, সেইটো কি হ'ব পেচিভ ভইচলৈ নিলে আই হেভ পষ্টেড দ্য লেটাৰ্ছ। হি ডিড দ্য ৱৰ্ক এলন, সেইটো কিহত আছে এক্টিভ ভইচত। পেচিভ ভইচ কৰিলে কি হ'ব দ্য ৱৰ্ক ৱাজ ডান এলন বাই হিম। নেক্সট 2019 যিটো আছে আই হেভ লষ্ট মাই ইংলিছ টেক্সট বুক, মাই ইংলিছ টেক্সট বুক হেজ বিন লষ্ট। হি ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্ট, সেইটো কি হ'ব দ্য টিচাৰ পানিছড হিম ফৰ হিজ মিছকণ্ডাক্ট, দ্য ফাদাৰ পানিছড হিম ফৰ হিজ মিছকণ্ডাক্টটো লিখিব পাৰোঁ। সেইকেইটা আছিল 2019 বৰ্ষৰ। আৰু ফাইনেলি 2020 কেইটা মই আকৌ এবাৰ কৈ দিছোঁ আই ডু নট ন' হিজ ব্ৰাদাৰ, মই তাৰ ককায়েকক বা ভায়েকক চিনি নাপাওঁ, সেইটো কি হ'ব হিজ ব্ৰাদাৰ ইজন্ট ন'ন টু মি, হিজ ব্ৰাদাৰ ইজ নট ন'ন টু মি। নেক্সট ইংলিছ ইজ স্পোকেন বাই মেনি পিপুল অল অভাৰ দ্য ৱৰ্ল্ড, মেনি পিপুল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড। গতিকে সেইখিনি আছিল এইটো ভিডিঅ'ত তোমালোকক দেখাবলগীয়াখিনি। এইটো ভিডিঅ'ত মই 2011 পৰা 2020 যিবিলাক কুৱেশ্যন আছিলে সেইবিলাকৰ সকলোৰে চলিউশ্যনবিলাক কৰি দিবলৈ যত্ন কৰিলোঁ। আশা কৰিছোঁ তোমালোকৰ হেল্পফুল হ'ব। তোমালোকৰ ভইচ চেঞ্জক লৈ যি ডাউট আছিলে বা এই তোমালোকৰ এইটো চিটুৱেশ্যনৰ বাবে পেণ্ডেমিক চিটুৱেশ্যনৰ বাবে তোমালোকৰ ডাউটবিলাক স্কুলত গৈ বা কোনো টিচাৰৰ ওচৰত গৈ তোমালোকে ঠিক কৰিব পৰা নাই, সেইবাবে আমি তোমালোকৰ বাবে এই ভিডিঅ'বিলাক আপলোড কৰি আছোঁ। আৰু যদিহে তোমালোকৰ কিবা ডাউট থাকি যায় তোমালোকে প্লিজ ইনফৰ্ম কৰিবা। আমি পাছৰ ভিডিঅ'বিলাকত তোমালোকৰ এই সমস্যাবিলাক যিবিলাক সমস্যা থাকি যায় সেইবিলাক আমি সমাধান কৰি দিব ট্ৰাই কৰিম। চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আমাৰ চেনেলটোৰ তৰফৰ পৰা তোমালোক সকলোকে ধন্যবাদ জনালোঁ। আৰু তোমালোকে যেতিয়া আমাৰ চেনেলটোত ভিডিঅ'বিলাক চাবা তোমালোকে স্কিপ নকৰাকৈ চাবা, তোমালোকে শেষলৈকে চাই ল'বা। আৰু তেতিয়াহে তোমালোকৰ সেই ডাউট বা যিবিলাক সন্দেহ থাকে, যিবিলাক কুৱেৰিজ থাকে সেইবিলাক তেতিয়াহে তোমালোকৰ ছল্ভ হ'ব, নহ'বা সেইবিলাক থাকি যাব। আৰু কমেণ্ট কৰিলে কি হ'ব তোমালোকৰ মই প্ৰব্লেমবিলাক কি বুজা নাই সেইখিনি গম পাম, সেইখিনি তেতিয়া পাছৰ ভিডিঅ'বিলাকত শেষ কৰিব পাৰিম। গতিকে ইমানতে মই ভিডিঅ'টো ষ্টপ কৰিছোঁ। আৰু ইমানতে এইটো ভিডিঅ' ষ্টপ কৰাৰ লগতে ভইচৰ যিবিলাক আমি শিকাই আছিলোঁ বা ভইচৰ যিবিলাক তোমালোকক ধাৰণা দি আছিলোঁ সেইবিলাকৰ ভিডিঅ' মই ইমানতে আজিয়ে শেষ কৰিছোঁ বুলি ভাবিছোঁ। কাৰণ যদি কিবা ডাউট থাকে তেতিয়া মই তোমালোকৰ যদি কিবা ডাউট থাকে নেক্সট ভিডিঅ'ত আপলোড কৰিম। কিন্তু ভইচ চেঞ্জ আজিয়ে নহয়, মানে ভইচ চেঞ্জত তোমালোকক যিখিনি বুজাব আছিলে মই শেষ হ'ল বুলি ভাবিছোঁ। সকলো নিয়মেই মই তোমালোকক ডিছকাছ কৰাই দিলোঁ বা তোমালোকক ধাৰণা দিব ট্ৰাই কৰিলোঁ। চ' ইমানতে আমি ভইচ চেঞ্জ শেষ কৰিছোঁ। নেক্সট আমি নেৰেশ্যন বা তোমালোকৰ অন্যান্য যি কনচেপ্ট আছে তাৰ কোনোবা এটা ষ্টাৰ্ট কৰিম। চ' থেংক ইউ অল, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। চ' নেক্সট ভিডিঅ'বিলাক তোমালোকে চাই থাকিবা আৰু চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা যাতে তোমালোকে যিবিলাক অনাগত দিনত ভিডিঅ' আহি থাকিব, আমি ভিডিঅ' আপলোড কৰি থাকিম, সেইবিলাকৰ নটিফিকেশ্যনটো পাই যোৱা তোমালোকে যাতে। আৰু নটিফিকেশ্যনটো পাই যোৱাৰ লগে লগে খুব সোনকালে গৈ তোমালোকে এই যিটো আমাৰ পেণ্ডেমিক্সৰ চিটুৱেশ্যনৰ সময় সেইটো সময়ত তোমালোকৰ পঢ়াৰ যিখিনি বাধা আহিছে সেইখিনি অলপ হ'লেও দূৰ হ'ব বুলি মই ভাবিছোঁ। চ' থেংক ইউ অল ওৱান্স এগেইন।